নমস্কাৰ মই দীপান্বিতা আৰু মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ পিছত পুনৰ এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই আজি দেখুৱাব লৈছোঁ আপোনালোকক মোৰ কেইটামান ব্লাউজ মানে মোৰ বিয়াৰ জোৰোণত যিকেইযোৰ কাপোৰ দিছিলে তাৰে ব্লাউজ কেইটা মই আপোনালোকৰ ওচৰলৈ আজি লৈ আহিছোঁ। যিহেতু বিয়াৰ ছিজন ষ্টাৰ্ট হৈ গৈছে গতিকে হয়তো বহুতৰে মানে নিজেও কনফিউজনত আছে যে কেনেকৈ ব্লাউজ চিলাম, ডিজাইন কি দিম। গতিকে মই মোৰ ব্লাউজ কেইটা দেখাইছোঁ, হয়তো কাৰোবাৰ পচন্দ লাগিবও পাৰে আৰু আপোনালোকেও তেনেকৈ চিলাব পাৰিব। লগতে মোৰ মই কেইজনীমান ফ্ৰেণ্ড, তেওঁলোক আপকামিং ব্ৰাইড, নেক্সট 2-3 মান্থত তেওঁলোকৰ বিয়া আছে আৰু মোক সুধি আছিলে যে তোৰ ব্লাউজৰ ডিজাইনকেইটা মোক দেখুৱাবিচোন, কেনেকৈ চিলাইছিলি। ভাবিলোঁ এটা ভিডিঅ'ই বনাই লওঁ, সেইকাৰণে তেওঁলোককো মই শ্বেয়াৰ কৰিব পাৰিম আৰু আপোনালোককো দেখুৱাব পাৰিম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে মই ব্লাউজৰ পেকেটটো লৈ লৈছোঁ। ইয়াতে গোটেইখিনিতো নাই, কিন্তু যিকেইটা মেইন আছিলে 4টামান হয়তো আছে, সেই 4টা মই আপোনালোকক দেখুৱাইছোঁ। যোনকেইটা মই স্পেচিয়েলি মোৰ ভাল লাগিছে ডিজাইনকেইটা, সেইকেইটা দেখাইছোঁ। বাকীবোৰ বেছি ইমান মানে ডিজাইনো নাছিলে, অলপ চিম্পলে আছিলে, গতিকে সেইকেইটা মই লোৱা নাই। মেইন যিকেইটা ডিজাইন দি চিলাইছিলোঁ সেইকেইটা মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। বলক আমি খোলোঁ একেলগে। ব্লাউজকেইটা আচলতে প্ৰেছ কৰিবলগীয়া হৈ আছে, বহুত দিন যিহেতু পিন্ধা নাই। লাষ্ট বিয়াতেই পিন্ধিছিলোঁ, তাৰপিছত আৰু পিন্ধিবলৈ সুযোগ পোৱা নাই। ক'তো মই বিয়াতো যোৱা নাই বা তেনেকৈ ক'তো যোৱা হোৱা নাই। সেই গতিকে ব্লাউজকেইটাৰ মানে প্ৰেছটো অলপ ভাঙিছে। এতিয়া মই উলিয়াইছোঁ যিহেতু আকৌ প্ৰেছ কৰি থৈ দিম, গতিকে বলক চাওঁ। আৰু মোৰ ফাৰ্ষ্ট ব্লাউজটো মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। ফাৰ্ষ্ট ব্লাউজটো হৈছে এইটো। ইয়াৰ মই ডিজাইনটো আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। বেগটো আচলতে এনেকুৱা ভি দিয়া হৈছিলে, লগতে এইডাল লেচডাল লগোৱা হৈছিলে। এইটো খুব ট্ৰেণ্ডত চলিছিলে লাষ্ট ইয়েৰ দেই। এই বছৰটো মই বাৰু ক'ব নোৱাৰোঁ। এতিয়া যোনটো ট্ৰেণ্ডত চলি আছে, যেনেকুৱা লেচ ট্ৰেণ্ডত চলি আছে, আপোনালোকে সেইটো লগাব পাৰিব। মোৰ টাইমত তেতিয়া মানে যোৱা লাষ্ট ইয়েৰ এনেকুৱা লেচটো বহুত চলি আছিলে, গতিকে মই এনেকৈ মোৰ চলি থকা মানে ট্ৰেণ্ডত থকা লেচডালেই লগাইছিলোঁ। তো এইডাল এনেকুৱা এটা লেচ লগোৱা আছে ফিটিঙৰ কাৰণে, দৰি দিয়া নাই। তাৰমানে দৰি দিলে বান্ধিবলৈ আকৌ কাৰোবাক প্ৰয়োজন হয়, গতিকে মই এইডাল সেইকাৰণে এনেকৈ দিছোঁ যে ফিটিঙো হৈ থাকে, দেখিবলৈও ধুনীয়া লাগে। সেই গতিকে এইটো দিছিলোঁ আৰু ভি দিছিলোঁ, সম্পূৰ্ণ ভি। আৰু তলত দেখিবলৈ পাইছেনে এটা বৌ দিয়া আছে, মই দেখুৱাওঁ আপোনালোকক। এইখিনিত এটা লাষ্টত এটা বৌ দিয়া আছে, বৌটো খুব ধুনীয়া লাগে। আৰু বৌৰ যোনটো লেচ হয়, সেই লেচটো দীঘলকৈ দিয়া হৈছিলে। বৌৰ লেচটো দীঘলকৈ দিয়া তো বৌডাল দিয়া আছে। তো সেইডাল মানে পিন্ধাৰ পিছত এনেকৈ ধুনীয়াকৈ পিছফালে এনেকৈ ওলমি থাকে অলপ দীঘলকৈ, আৰু অকণমান ডিপে আছিলে। মই যিহেতু মই ওখ হয় আৰু মোৰ পিঠিখনো সেই হিচাপে অকণমান বহল, গতিকে মোক অকণমান ডিপেই ভাল লাগে। যদি মই মানে বেছি ডিপ নিদিওঁ, ওপৰলৈকে দিওঁ, তেতিয়াহ'লে মানে অলপ মোক কোজা নিচিনা দেখা হয়। সেই গতিকে মই অলপ ডিপেই দিওঁ। ইমান বেছি ডিপ মানে ডিপ যদিও হৈছে, এইফালে যিহেতু যথেষ্টখিনি কাপোৰ আছে, মই এইফালে বেছি কটা দিয়া নাই বা এইফালে কটা দিয়া নাই, গতিকে নেকটো ডিপ হ'লেও পিন্ধিলে কিন্তু বেয়া নেদেখি, ভালেই দেখি। আৰু স্লিভটো আছিলে এনেকুৱা, মানে ইয়াত স্লিভটো এনেকৈয়ে আহিছিলে। আৰু ইয়াতেও মোৰ এনেকুৱা লেচ দিয়া আছিলে, এনেকুৱা লেচ গল্ডেন এনেকুৱা লেচ দিয়া আছিলে 2খন হাততে, কিন্তু মই লেচকেইডাল আঁতৰাই দিলোঁ। মানে বিয়াৰ টাইমত ভাল লাগে, কিন্তু পিছত পিন্ধিবলৈ ভাল নালাগে কেতিয়াবা। এইযোৰ আচলতে কেঁচা পাটৰ কাপোৰ আছিলে, মই কৈ দিওঁ আপোনালোকক। কেঁচা পাটৰ আছিলে, মেখেলা আৰু ব্লাউজটো পাটৰে হয়, আৰু আপোনাৰ চাদৰখন আছিলে কেঁচা পাট। গতিকে এইযোৰ অকণমান চিম্পল হয়, গতিকে মই কেতিয়াবা আলহী ঘৰত মানে গ'লেও পিন্ধিবলগীয়া মানে লাগিছিলে বা পিন্ধিছিলোঁ। সেই গতিকে মই ইয়াৰে লেচকেইডাল আঁতৰাই দিলোঁ। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ইয়াতে যোনটো লেচ দিব, যেনেকুৱা ধৰণৰ বা যদি এনেকুৱাই দিয়ে, তেতিয়া ইয়াতো আপোনালোকে লগাই দিব পাৰিব, খুব ধুনীয়া লাগে। আৰু ফ্ৰণ্টটো চিম্পল হয়। ফ্ৰণ্টত কিন্তু মই পেডেড দিছিলোঁ, যিহেতু অলপমান ডিপ হয় নেকটো, সেই গতিকে পেডেড দিছিলোঁ। এনেকৈ ভাল হয়, ভালকৈ থাকে। কিছুমানে কমফৰ্টেবল নহয়, তো তেওঁলোকে চাই ল'ব, যদি মানে ওলাই নাথাকে বা আপোনালোকৰ পিছফালে যোনটো যিমানখিনি কাটিব মানে সেইটো হিচাপত মানে যদি পেডেড লাগে লগাব পাৰে, আৰু যদি নালাগে তেতিয়া নলগোৱাকৈও হয়। মই লগাইছোঁ পেডেড, মই পেডেডত কমফৰ্টেবলেই হওঁ। মানে এনেকুৱা লাগি নাথাকে যে ওলাই আছে নেকি বা ওলাই যাব নেকি, সেই ভয়টো নাথাকে। সেই গতিকে মই ভাল কাপোৰবোৰত সদায় পেডেডে লগাই দিওঁ, পেড লগাই দিওঁ। আৰু এইটো এটা মোৰ খুব ভাল লাগে ব্লাউজটো, কালাৰটোও বিৰাট ভাল, কাপোৰযোৰো বিৰাট ভাল। এওঁলোকৰ চইচ বাৰু বেয়া নহয়, ভালেই। গতিকে এইটো মই ফাৰ্ষ্ট ভিডিঅ' দেখালোঁ, ফাৰ্ষ্ট ব্লাউজ দেখালোঁ আপোনালোকক। এতিয়া বলক নেক্সটটো চাওঁ।
আৰু নেক্সট ব্লাউজটো মোৰ খুব ভাল লাগে এইটো মোৰ ফেভৰেট ব্লাউজ মানে ওৱান অফ মাই ফেভৰেট বুলি ক'ব পাৰোঁ বহুত ভাল লাগে এই ব্লাউজটো মোৰ কাপোৰযোৰো বিৰাট ভাল লাগে কিন্তু ব্লাউজটো যিহেতু মই নিজে ডিজাইন দি চিলাইছোঁ গতিকে মোৰ বেছি ভাল লাগে এই ব্লাউজটো মানে চিম্পল হয় ষ্টাইলিছো লাগে আৰু খুব ভাল লাগে মানে অভাৰঅল তো দেখুৱাইছোঁ মইতো এইটো খুব ৰেড কালাৰৰ একদম ডাৰ্ক ৰেড ব্লাড ৰেড যোনটো কয় সেইটো কালাৰৰ কাপোৰ হয় এইযোৰ খুব ভাল লাগে স্লিভটোত এনেকৈ পূৰা ৱৰ্ক কৰা আছে গুণা ৱৰ্ক কৰা আছে গল্ডেন আৰু চিলভাৰ দুয়োটা গুণাই কৰা আছে দেখিছেনে এনেকৈ দুইখনতে স্লিভ আছে আৰু বেগটো ইয়াৰে চাওক বেগটো ইমান ধুনীয়া মানে পূৰা মই ডিপ দিছোঁ বেগ ডিপ দিছোঁ আৰু লগতে স্কুৱেৰ শ্বেপত দিছোঁ আৰু লগতে এইখন দেখিছেনে নেট লগাই দিছোঁ নেট মানে যদিও ডিপ হৈছে মানে আনকমফৰ্টেবল নালাগে মইতো বাৰু এনেও ডিপে পিন্ধো গতিকে মই আনকমফৰ্টেবল এনেও নহওঁ কিন্তু যোনসকলে নিপিন্ধে তেওঁলোক অলপ আনকমফৰ্টেবল হ'ব পাৰে গতিকে মই নেট লগাই দিছিলোঁ এইটো এটা খুব ট্ৰেণ্ডি মানে এতিয়াও ষ্টিল ট্ৰেণ্ডতে আছে লাষ্ট ইয়েৰ ট্ৰেণ্ডিঙতে আছিলে এইবাৰো ট্ৰেণ্ডতে আছে মানে ব্লাউজৰ ডিজাইনটো ইয়াতে বহুতে মিডিলেদি এনেকৈ বাটন লগাই দিয়ে ফেক বাটন যোনটো থাকে সেইটো লগাই দিয়ে কিন্তু মই দিয়া নাই মই এক চিম্পলে ৰাখিছোঁ কিন্তু বিৰাট ভাল লাগে আৰু স্কুৱেৰটোতে বিৰাট ভাল লাগিছে মানে মোৰ বিৰাট ভাল লাগিছে আৰু ফিটিংটো বিৰাট ভাল মই যাৰ তাত চিলাইছিলোঁ আণ্টিয়ে খুব ভালকৈ চিলাই দিছে তো ভিডিঅ'টো থৈ দি আণ্টি থেংক ইউ আপোনাক আকৌ এবাৰ থেংক ইউ কৰি দিছোঁ বাৰু যি কি নহওক আকৌ আহিছোঁ ব্লাউজটোলৈ আৰু ফ্ৰণ্টটোত মই ভি দিছিলোঁ ধৰিব পাৰিছেনে নাই আপোনালোকে এনেকৈ ভি দিছিলোঁ ফ্ৰণ্ট অপেন হয় ভি দিছিলোঁ আৰু এইটো পেডেডে হয় ইয়াতো পাইপিং দিয়া আছে এনেকৈ এইটো পান কাট বুলি কয় চাগে ভি নহয় চৰি এইটো ছুইট হাৰ্ট নেক বুলি কয় মই পাহৰি গৈছিলোঁ মনত পৰিছে এইটো ছুইট হাৰ্ট নেক বুলি কয় ছুইট হাৰ্ট নেক দিছিলোঁ পাইপিং লগাই দিছিলোঁ আৰু এইটো পেডেড হয় খুব ভাল লাগে চিম্পল হয় ষ্টাইলিছ হয় বিৰাট ভাল লাগে আৰু বাকী দেখুৱাবলগীয়া একো নাই এইটো চিম্পলতে মানে ষ্টাইলিছ হয় এইটো ডিজাইনটো আপোনালোকেও দিব পাৰিব তো এইটো মোৰ ছেকেণ্ড ব্লাউজ আছিলে পিন্ধা আচলতে ব্লাউজ য'তেই চিলাই আপোনালোকে ভালকৈ মানে ফিটিং কৰাই চিলাবলৈ ক'ব বা জোখটো ভালকৈ দিব ব্লাউজ ফিটিং হ'লে এনেও ভাল লাগে আপুনি চিম্পলকৈ চিলালেও ভালেই লাগে ফিটিঙৰ ওপৰত মেইন হয় কিছুমান ব্লাউজ মানে পিছফালে কোচ কোচ পৰি থাকে বা এনেকুৱা ছাইডত কোচ কোচ পৰি থাকে তো বিৰাট দেখিবলৈ বেয়া লাগে আপুনি যিমানেই মানে ডিজাইন দি নিচিলাই কিয় যদি কোচ পৰি থাকে তেতিয়া দেখিবলৈ বিৰাটেই বেয়া লাগে সেই গতিকে য'তেই চিলাই আপোনালোকে ভালকৈ মানে ক্লিয়াৰলি কৈ দিব যাতে কোচ চোচ নপৰে জোখটো ভালকৈ দিব আৰু ভাল যোনে চিলাই তেওঁলোকৰ হাততে দিব আৰু যিহেতু পাটৰ কাপোৰ হয় গতিকে নষ্টটো এনেই কৰিব নোৱাৰি তো এইটো এটা মোৰ ব্লাউজ এইটো মোৰ ছেকেণ্ড ব্লাউজ দেখুৱালোঁ এতিয়া ব'লক নেক্সটটো আৰু মই আনিছোঁ থাৰ্ড ব্লাউজটো আপোনালোকৰ ওচৰলৈ থাৰ্ড ব্লাউজটো আছিলে মোৰ যোনযোৰ মানে মই ৰিচেপশ্যনত পিন্ধিছিলোঁ মানে গ্ৰুম ছাইড যোনটো ৰিচেপশ্যন আছিলে সেইটোত পিন্ধিছিলোঁ সেই কাপোৰযোৰো বিৰাট ধুনীয়া এইযোৰ কাষ্টমাইজ কৰি বনাই আনিছিলে ক'ৰ পৰা বনাইছিলে বাৰু নামটো মই এতিয়া কৈ নিদিওঁ পিছত মই আপোনালোকৰ কাপোৰযোৰ যেতিয়া দেখুৱাম তেতিয়াকৈ কৈ দিম আৰু কাপোৰযোৰ বিৰাট ধুনীয়া লাগে ব্লাউজটোও বিৰাট ধুনীয়া কিন্তু এটা কথা এই ব্লাউজটো বিৰাটেই কণ্ট্ৰভাৰ্চিয়েল মানে মোৰ ক্ষেত্ৰত এই ব্লাউজটোৱে বহুত কণ্ট্ৰভাৰ্চিৰ সৃষ্টি কৰিছিলে মানে বিয়াৰ আগতে সেই কাহিনীটো মই আপোনালোকক পিছে পৰে জনাম প্ৰথমতে ব্লাউজটোৱে দেখুৱাইলোঁ আপোনালোকক ব্লাউজটো আছিলে এইটো খুব ধুনীয়া কালাৰটো আৰু শ্লিভত এনেকৈ হাফতকৈ অকণমান বেছি এনেকৈ ৱৰ্ক কৰা আছিলে ইয়াতো ছেইম গুণাই হয় এইটো পাৰ্পল গুণা আৰু চিলভাৰ গুণা কাম কৰা আছে কাপোৰযোৰ বিৰাট ধুনীয়া বিৰাট মানে ক্লাছী আৰু বহুত ভাল লাগিছে ছেইম এনেকুৱা আৰু এই ব্লাউজটো অকণমান মই ডিজাইন দি চিলাইছিলোঁ এইটোতো ছেইমেই হয় এইটো ছুইট হাৰ্ট নেকে দিয়া হৈছিলে মানে ফ্ৰণ্ট ছাইডত আৰু পেডেডে হয় লগতে পাইপিং দিয়া আছে কিন্তু বেগটো ইয়াৰে মোৰ খুব ভাল লাগে কিন্তু যিহেতু কৈছোঁ কণ্ট্ৰভাৰ্চিয়েল ব্লাউজ গতিকে কাহিনী এটা আছে মই পিছত ক'ম আপোনালোকক এতিয়া বেগটো আপোনালোকক দেখুৱাইছোঁ বেগটো হৈছে এনেকুৱা বেগটো আপোনালোকক মই দেখুৱাই দিওঁ এনেকৈ আপোনালোক ওপৰৰ ফালে মানে বেগ অপেন হয় কিন্তু ইয়াতো এই ব্লাউজটো কিন্তু মোৰ খুব প্ৰিয় দেই খুব ভাল লাগে যদিও কণ্ট্ৰভাৰ্চি হৈছে মানে মোৰ ক্ষেত্ৰত কিন্তু মই বিৰাট ভাল পাওঁ তো ইয়াতে এনেকুৱা চাওক পিছফালে হুক দিয়া আছে আৰু এই ডিজাইনটো বিৰাট ভাল লাগে ইয়াতে হুককেইটা মানে লুকাই থাকে এয়া চাওক পিছফালে হুক আছে এনেকৈ লগাব লাগে আৰু লগোৱাৰ পিছত লুকটো মই আপোনালোকক দেখুৱাওঁ এনেকুৱা আৰু ইয়াতে দৰি আছে চাওক এনেকৈ দৰি বান্ধিব লাগে মই এই ব্লাউজটো আচলতে নেটত চাই বা বহুত ইউটিউবাৰ্ছ মই যাক ফ'ল' কৰোঁ তেওঁলোকৰ বিষয়ে ক'ম বাৰু কেতিয়াবা তেওঁলোকেও এনেকুৱা ব্লাউজ চিলাইছিল মানে এই ছেইম ডিজাইনেই দিছিলে তেওঁলোকক পিন্ধা দেখিছিলোঁ আৰু খুব ভাল লাগিছিলে কাৰণে মই দিছিলোঁ তাৰপিছত ব্লাউজটো ধৰিব পাৰিছেনে আপোনালোকে এইটো এনেকৈ আৰু এইফালে দৰি বান্ধা
এনেকৈ দুডাল দৰি আছে দৰি বান্ধা তলত এইখিনিমান ইমানখিনিমান ঢাকাই খাই যায় যিহেতু চাদৰখন আমি এনেকৈ ওপৰলৈকে উঠাই লওঁ গতিকে ইমানখিনি ঢাক খাই যায় ওপৰতো বেছি নাই মাজৰ এই বস্তুখিনি ওলাই থাকে আৰু এইটো ডিপে হয় কিন্তু মানে পিন্ধিলে বিৰাট ভাল লাগে পিঠিখন ওলায়ো আৰু মানে আধা ঢাকো খাই থাকে বিৰাট ভাল লাগে মইতো ডিপ নেকে ভাল পাওঁ মানে বেক ডিপে ভাল পাওঁ ফ্ৰণ্টত মই ইমান ডিপ নিপিন্ধোঁ বাৰু কিন্তু বেকটো মই ডিপে পিন্ধোঁ মই ক'লোৱে অলৰেডি পূজা লাগে যদি মই বেছিকৈ মানে ওপৰলৈকে উঠাই পেলাই চিলাওঁ ব্লাউজ তো এইটো ব্লাউজ মোৰ বিৰাট ভাল লাগে এই ব্লাউজটো আপোনালোকে ধৰিব পাৰিছেনে মই বাৰু ভালকৈ ক'ব পৰা নাই কিন্তু মই এই ব্লাউজটো এদিন পিন্ধি পেলাই আপোনালোকক এটা ভিডিঅ' বনাই দেখাম বিৰাট ভাল লাগে এই ডিজাইনটো আপোনালোকে হয়তো দেখিছেই বহুতেই চিলাইছেও বেলেগ ব্লাউজত আৰু হয়তো চব মানে আছেও চবৰে হাতত মানে লগত এনেকুৱা ডিজাইনৰ ব্লাউজ কিন্তু ব্লাউজটো ষ্টাইলটো একচুৱেলি অকণমান কমন হয় কিন্তু বিৰাট ভাল লাগে মই পাৰ্চনেলি বহুত ভাল পাওঁ সেই গতিকে দিছিলোঁ আৰু এইটো মোৰ আছিল থাৰ্ড ব্লাউজ আহক এবাৰ লাষ্ট ব্লাউজটোলৈ আহোঁ এইটো মোৰ ফ'ৰ্থ আৰু লগতে লাষ্ট ব্লাউজ মানে আজিৰ ভিডিঅ'টোৰ কাৰণে লাষ্ট ব্লাউজ এইটো আছিলে মোৰ মেইন ছেটৰ ব্লাউজটো এনেইতো চিম্পলে হয় হোৱাইট কালাৰৰ ইয়াতে ৱৰ্ক কৰা আছে এইখিনি চবেই জানেই আৰু চবতে আজিকালি এনেকুৱাই থাকে কাপোৰযোৰ কিন্তু বিৰাট ভাল গল্ডেনত এনেকুৱা ৰেড কালাৰ মিনা কৰা আছে গোটেই কাপোৰযোৰত আৰু কাপোৰযোৰ মই ফুল স্লিভ দিছিলোঁ যিহেতু মেইন ছেটযোৰ চিম্পল থাকে হোৱাইট কালাৰৰ থাকে গতিকে পিছত পিন্ধিবলৈ যাতে মানে অকণমান ষ্টাইলিছ লাগে পিছত যেতিয়া পিন্ধিম আৰু সেই গতিকে মই ফুল স্লিভ দিছিলোঁ ইয়াতে গোল্ডেন কালাৰ পাইপিং দিয়া আছে সেম এইটো পেডেড হয় মই গোটেইকেইটা ব্লাউজ পেডেডে চিলাইছিলোঁ ফ্ৰণ্টত এনেকুৱা মই ৰাউণ্ড দিছোঁ এইটোত দেখিবলৈ অকণমান ডিপ লাগিছে কিন্তু ইমানো ডিপ নহয় এনেকুৱা গোল্ডেন কালাৰ পাইপিং দিয়া আছে ইয়াতে দেখিছেনে গোল্ডেন কালাৰ পাইপিং দিয়া আছে আৰু বিৰাট ধুনীয়া হয় ব্লাউজটো কিন্তু এইটোত এটা টুইষ্ট আছে টুইষ্টটো কি কাপোৰযোৰৰ যোনটো ব্লাউজ পিচ আছিলে সেই ব্লাউজ পিচটো অকল মানে ইমানখিনিলৈকে মানে হাতলৈকে আৰু ব্লাউজৰ জোখৰ কাপোৰ আছিলে কিন্তু মোক লাগিছিলে মানে ফুল স্লিভ তো ফুল স্লিভটোতো মই এতিয়া কেনেকৈ বনাওঁ ব্লাউজৰ পিচটোতো সৰু গতিকে মই যিগৰাকী আণ্টিৰ লগত কথা মানে চিলাইছিলোঁ ব্লাউজখিনি বা কাপোৰখিনি তেওঁৰ লগত কথা পাতিলোঁ আণ্টিক ক'লোঁ যে আণ্টি এনেকুৱা কথা মোকতো এনেকুৱা মানে লাগে ফুল স্লিভ লাগে তো কি কৰোঁ তেতিয়া আণ্টিয়ে মোক এটা আইডিয়া দিলে যে তুমি হোৱাইট কালাৰৰ পাটৰ এটা চিম্পল ব্লাউজ পিচ কিনি লোৱা সেইটো য'ত হ'লেও পাই যাবা ফেঞ্চি যিকোনো মানে পাট মুগা কাপোৰতে পাই যাবা সেনেকুৱা এটা আনি দিয়া তেতিয়া মই মিলাই চিলাব পাৰিম আৰু তেনেকৈ মই বহুত বিচাৰিলোঁ কিন্তু হোৱাইটে হয় কিন্তু হোৱাইটতো মানে একজেক্ট মিলা হোৱাইট পাবলৈ বিৰাটেই টান বহুত বিচাৰিছোঁ মই বিচাৰি শেষত মই পালোঁ অকণমান শ্লাইট মানে অকণমান আৰু 5% মান ডিফাৰেঞ্চ এটা আছে কাপোৰযোৰৰ মানে এই ফ্ৰণ্ট পাৰ্টটো লগত এইখিনি কিন্তু ধৰিব নোৱাৰে যিহেতু ফ্ৰণ্টটো আমি এনেও ঢাকিয়ে ৰাখোঁ অকল ফ্ৰণ্টত লগাবৰ কাৰণে সেই এক্সট্ৰা মই ব্লাউজ পিচ কিনি আনিছিলোঁ হোৱাইট কালাৰৰ তাৰপিছত মোৰ মানে ফুল স্লিভৰ ব্লাউজ হৈছে যিহেতু মই ওখ কৈছোঁ আপোনালোকক গতিকে মোক এনেও ব্লাউজ পিচ বা মানে এনেকুৱা অলপ কাপোৰ বেছিয়ে লাগে তো ফুল স্লিভো লাগিছিলে গতিকে সেইটো আইডিয়া আণ্টিয়ে মোক দিলে আৰু আণ্টিক আকৌ এবাৰ থেংক ইউ কৈছোঁ এই আইডিয়াটোৰ কাৰণে যে মই পালোঁ আৰু মোৰ মানে স্পেচিয়েল কাপোৰযোৰ মোৰ নিজৰ ইচ্ছামতে পিন্ধিবলৈ তো এইটো ফুল স্লিভ আছিলে ইমানখিনিলৈকে আহে মই কেতিয়াবা আপোনালোকক পিন্ধি দেখুৱাম এইটো ফুল স্লিভ আৰু বেকটোও চিম্পল হয় বেকত একো নাই এডাল দৰি লগোৱা আছে আৰু স্কুৱেৰ শ্বেপত দিয়া আছে স্কুৱেৰ দিছিলোঁ বেক অপেন হয় এইটো স্কুৱেৰ শ্বেপত দিছিলোঁ আৰু এইটো একেবাৰে চিম্পল হয় বাছ ইয়াৰ টুইষ্টটোৰ কাৰণে মই আপোনালোকক ব্লাউজটো দেখুৱাইছোঁ বা আপোনালোকক কৈ দিছোঁ কেতিয়াবা যদি এনেকুৱা প্ৰব্লেম হয় আপোনালোকৰ সেই ছেইম কালাৰৰ উকা পিচ এটা কিনিয়ে আনি পেলাই যদি কালাৰটো এভেইলেবল থাকে আৰু আনি পেলাই আপোনালোকে এনেকৈ চিলাই ল'ব পাৰিব তো এইকেইটাই আছিলে মোৰ বিয়াৰ মানে মেইন ব্লাউজকেইটা যিকেইটা মই পিন্ধিছোঁ মানে এবাৰে পিন্ধিছোঁ বাকী কেইযোৰ কাপোৰটো বাৰু অলপ চিম্পলত হয় বা ব্লাউজ পিচ মানে ডিজাইনকেইটাও চিম্পল হয় সেই গতিকে মই আপোনালোকক দেখুওৱা নাই এইকেইটা মোৰ স্পেচিয়েল আছিলে মোৰ কাৰণে আৰু এইকেইটা মেইন আছিলে এইকেইটা দেখুৱালোঁ আৰু পিছত মই আপোনালোকক এদিন গোটেই কাপোৰকেইযোৰ পিন্ধি ব্লাউজৰ লগত কাপোৰকেইযোৰ মই দেখুৱাম আজি নেদেখুৱাওঁ এদিন বেলেগ এটা ভিডিঅ'ত দেখুৱাম যদি আপোনালোকে বিচাৰে চাবলৈ তেতিয়াহ'লে বাকী এয়াই আছিলে আৰু তো ইমানেই আছিলে আজিৰ ভিডিঅ'টো ইমানতে মই শেষ কৰিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাই আছোঁ
সোনকালে এইবাৰ সোনকালে ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু যদি ভাল পালে ভিডিঅ'টো চাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ইউটিউব চেনেলটো আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব আপোনালোকৰ এটা লাইক বা এটা কমেণ্টে আমাৰ নিচিনা সৰু সৰু ভিডিঅ' বনোৱা মানুহসকলক উৎসাহিত কৰিব গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ